এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ, আপুনি যদি এজনী যোনটো লাখপতি বাইদেউৰ হিতাধিকাৰী হয় আৰু আপুনি যদি আত্মসহায়ক গোটৰ এগৰাকী মহিলা হয়, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু আপোনাৰ যদি দুচকীয়া বাহন বা চাৰিচকীয়া বাহন আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব। কাৰণ সেই দুচকীয়া বা চাৰিচকীয়া বাহনৰ আপডেটো মই এইটো ভিডিঅ'ত জনাই দিম আপোনালোকক। আৰু লগতে আপুনি যদি ৰাম ভক্ত হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই এটা ডাঙৰ খবৰ লৈ আনিছোঁ মই এই ভিডিঅ'টোত। আপুনি যদি নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে বা এতিয়ালৈ এপ্লাই কৰা নাই, কেনেকৈ এপ্লাই কৰিব লাগিব, আৰু লগতে আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, বা আপুনি যদি অৰুণোদয় আঁচনি এতিয়া পাই আছে, সেই টকা এতিয়া লাভ কৰিলে নে নাই, গোটেইকেইটা তথ্য আপোনালোকক এইটো ভিডিঅ'ত জনাম। আৰু কিমান টকা লাভ কৰিব, গোটেইকেইটা তথ্য জনাম। আৰু আপোনালোকৰ যোনটো লাখপতি বাইদেউ, সেই লাখপতি বাইদেউৰ টকা আপোনালোকক কোন তাৰিখে প্ৰদান কৰা হ'ব, সেইটো সঠিককৈ আপোনালোকক জনাম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, কাৰণ অলপ স্কিপ কৰি দিলে আপোনালোকে গোটেই প্ৰচেছটো বুজি নাপাব। চাব লাগে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপডেটটো হৈছে, আপোনালোকে যদি যোনটো লাখপতি বাইদেউ হিতাধিকাৰী হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ডাঙৰ খবৰ ঘোষণা কৰিছে। আৰু বহুতো ইউটিউব চেনেলত আপোনালোকক কৈ আছে যে তেনেকে সেইটো তাৰিখত প্ৰদান কৰা হ'ব, যেনেকে পৰ্টেলত আপোনালোকক দিয়া হৈছে। মোৰ চেনেলতো তেনেকে বহুতো পৰ্টেল মই আপলোড কৰিছোঁ, কিন্তু সেইটো কোনো ধৰণৰ সঠিক তাৰিখটো এতিয়ালৈ ক'ব পৰা নাই অসম চৰকাৰে, কাৰণ সেইটো এটা দীঘলীয়া প্ৰচেছ হয়। চ' এইটো যিহেতু এতিয়া আইডিটো জেনেৰেট কৰিছে, সেয়া ৰেফাৰেঞ্চ আইডিটো যোনটো সেইটো জেনেৰেট কৰিছে, সেইটো কৰাৰ পাছতো আপোনালোকৰ বহুতো কাম কৰিবলৈ থাকে। চ' সেইটো গোটেই ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পাছতহে আপোনালোকক সেই টকাসমূহ প্ৰদান কৰা হ'ব। আৰু আপোনালোকে যিহেতু সেই 10,000 নাপায়, আপোনালোকে সেইটো কামত খটাই বা আপোনাৰ ব্যৱসায়ত লগাই আপোনালোকে সেই 10,000 পৰা বহুত, আপোনালোকক যিহেতু লাখপতি বাইদেউ বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, চ' আপোনালোকক লাখপতি কৰাহে এৰিব। চ' সেইটো কৰাবলৈতো আপোনালোকক দীঘলীয়া এটা প্ৰচেছটো লাগিবই। আপোনালোকক গোটেই ডকুমেণ্টছটো জমা লৈ আপোনালোককতো সোনকালে পইচাটো দিব নোৱাৰে, সেইটো কাৰণে গোটেইকেইটা ডকুমেণ্টছ ভেৰিফাই কৰাই লৈ মেলিহে আপোনালোকক, যদি সেই মহিলাগৰাকীক পাবলগীয়া যোগ্যতা থাকে, তেতিয়াহ'লে আপোনালোকক সেইটো প্ৰদান কৰা হ'ব। এনেতো আপোনালোকক পইচাটো নিদিয়ে। চ' সেইকেইটা আপোনালোকক জনালোঁ, কেনেকুৱা পালে জনাব। আৰু আপোনালোকে এইটো ভাবি নল'ব যে আপোনালোকে সেই আইডিটো জেনেৰেট হৈ গ'ল, তো আপোনালোকে সেই টকাটো লাভ কৰিব। সেইটো পাছতো আপোনালোকে বহুতো কাম কৰিবলগীয়া থাকে। চ' সেইকেইটা কৰাৰ পাছতহে আপোনালোকৰ টকাসমূহ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। চ' নেক্সট আহিলে, আপোনালোক যদি ৰাম ভক্ত হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে। যোৱা সংবাদ মেলত আপোনালোকক কোৱা হৈছে যে আপোনালোক যদি যোনটো ৰাম মন্দিৰ দৰ্শন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বিনামূলীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক যাবলৈ দিয়া হ'ব। কিন্তু তাতো বহুত কেইটা ক্ৰাইটেৰিয়া আছে, আপোনালোকক এনেতো যাব নিদিয়ে। চ' 1 লাখ, অসমৰ পৰা 1 লাখ যোনটো মহিলাৰ পৰা ধৰি পুৰুষ বা সৰু ল'ৰা ছোৱালীৰ পৰা তেনেকে ধৰি মেলি যাবলৈ দিব। কিন্তু সেইটোতো ক্ৰাইটেৰিয়া থাকিব লাগিব, সকলো মানুহকতো নিব নোৱাৰি। চ' অকল 1 লাখ মানুহক নিয়া হ'ব। তাতো কিবা কোৱালিফিকেশ্যনটো লাগিব, পঢ়াৰ ক্ষেত্ৰত নহয়, কিন্তু আপোনালোকক কিবা বিষয়টো লাগিব। সেইটো কৰিবলৈ আপোনালোকক, যিহেতু ইয়াত কোৱা হৈছে যে আপোনালোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব, আপোনালোকৰ টকা পইচা থাকিলেতো আপুনি নিজে যাব পাৰিব। যাৰ নেকি টকা পইচা নাই, কিন্তু আপোনালোক ৰাম ভক্ত হয়, তেতিয়াহ'লে আপোনালোকক ৰাম মন্দিৰলৈ ফ্ৰীকে দৰ্শন কৰিবলৈ লৈ যোৱা হ'ব। আপোনালোকৰ খোৱা বোৱা সকলো ফ্ৰী, ফ্লাইটত যোৱা বা ট্ৰেইনত যোৱা সকলো খৰচ চৰকাৰে বহন কৰিব। চ' এইটো আপডেট আহিলে আপোনালোকৰ যদি দুচকীয়া বাহন বা চাৰিচকীয়া বাহন আছে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰ কেইটাত আপোনালোকে কল কৰি আপোনালোকৰ পলিউশ্যন চাৰ্টিফিকেট উলিয়াব, বা আপোনাৰ গাড়ীখনৰ গোটেই তথ্যকেইটা আপোনালোকে এই নাম্বাৰত কল কৰিলে আপোনালোকে গোটেই তথ্যকেইটা লাভ কৰিব পাৰিব। ত' নেক্সট আপডেটটো হৈছে, মোৰ ৰেচন কাৰ্ড নাই, কিন্তু মোৰ ৰেচন কাৰ্ডত নাম আছে, কিন্তু মেইন যোনটো ৰেচন কাৰ্ডৰ অনাৰ হয়, সেইটো মোৰ শাহু মা হয়। চ' মই সেইটো এপ্লাই কৰিব পাৰিম নে নাই। চ' আপোনালোকে শুনক, এতিয়া যিহেতু আপোনাৰ নামত সেই ৰেচন কাৰ্ডটো নাই, কিন্তু আপোনাৰ শাহু মাই যদি সেইটো কৰা নাই, অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰা নাই, তেতিয়াহ'লে আপুনি কৰিব পাৰিব। চ' তেনেকে, আৰু আপোনাৰ যদি নিজাকে এখন আছে, তেতিয়াহ'লে আপোনাৰ শাহু মাই পাৰিব, আৰু লগতে আপুনি পাৰিব। চ' তেনেকুৱা কথা। চ' আপোনালোকে সেইটো যদি কৰা নাই, নেক্সট যেতিয়াই সেয়া এপ্লাইটো আৰম্ভ হ'ব, মই আপোনালোকক ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক জনাম।
চ' সেইটো আপডেট আপোনালোকক জনালো, বহুতে যিহেতু সুধি আছিলে। আৰু নেক্সট আহিলে আপোনালোক যদি যোনটো নিযুত মইনা আঁচনিৰ হিতাধিকাৰী হয় বা আপুনি যদি এপ্লাই কৰিছিলে, চ' সেই এপ্লাই কৰাৰ পাছত আপোনালোকে আৰু কি কাম কৰিব লাগিব, আৰু বহুতে সুধিছে সেই ফৰ্মখন ক'ত পাম। মই ইতিমধ্যে ভিডিঅ' দিয়া আছে, কিন্তু এতিয়াও যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই এইটো ভিডিঅ'তে জনাই দিওঁ যে আপোনালোকে সেই যোনটো ফৰ্ম, সেই ফৰ্মখন মই স্ক্ৰীণত দেখুওৱা যোনটো ফৰ্ম, সেই ফৰ্মখন আপোনালোকৰ চাৰ্ভে ফৰ্ম হয়। সেই চাৰ্ভে ফৰ্মটো আপোনালোক পাবলগীয়া ব্যক্তি বা আপোনালোক পাবলগীয়া ছাত্ৰী হয় নে নহয়, সেইটোহে আপোনালোকক চাৰ্ভে কৰা হৈছে। চ' সেই চাৰ্ভে ফৰ্মখনত কোনো ধৰণৰ একাউণ্ট নাম্বাৰ আপোনালোকক দিবলৈ দিয়া নাই। চ' সেই ফৰ্মখন অকল আপোনালোকৰ পৰা ডাটা কেইটাহে কালেক্ট কৰিছে। চ' নেক্সট আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত সেই কামটো কমপ্লিট কৰিবলৈ আপোনালোকক শিক্ষানুষ্ঠানৰ ফালৰ পৰা আহিব পাৰে, নতুবা অসম চৰকাৰৰ পৰা ডাইৰেক্ট আপোনালোকলৈ ফৰ্ম আহিব বা অনলাইনত এপ্লাই কৰিব পাৰে। সেইটো প্ৰচেছ যদি আহে তেতিয়াহ'লে মই আপোনালোকক পোনপ্ৰথমে সেই আপডেটটো জনাম। সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই যেতিয়াই সেই ভিডিঅ'টো আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনসমূহ পোনপ্ৰথমে লাভ কৰে। চ' সেইটো আপোনালোকে তেনেকৈ কৰিব। আৰু সেই যোনটো চাৰ্ভে ফৰ্ম, মই স্ক্ৰীণত দেখুওৱা যোনটো চাৰ্ভে ফৰ্ম, সেই ফৰ্মখন যদি আপোনালোকে এতিয়াও পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ গাঁৱৰ বা পঞ্চায়তৰ ভোট সদস্য থাকে, আপোনালোকৰ এৰিয়াৰ ভোট সদস্য থাকে, সেই ভোট সদস্যৰ পৰা আপোনালোকে এই ফৰ্মখন কালেক্ট কৰি আপোনালোকে সেই আপোনালোকৰ ডিটেইলছ নামটো দিব পাৰিব, আৰু গোটেই আপোনাৰ ফোন নাম্বাৰ, বিধানসভা সমষ্টিত ভোট কেন্দ্ৰ নং বা নাম, সেই গোটেইকেইটা আপোনালোকে ফিল আপ কৰি তাত জমা দি থৈ দিব। নেক্সট যেতিয়া আপোনালোকৰ সেই ডাটাসমূহ কালেক্ট কৰিব, তাৰ পাছতহে আপোনালোকৰ যোনটো প্ৰচেছ সেইটো আকৌ নেক্সট ষ্টেজলৈ আহিব। সেইটো কৰাৰ পাছতহে আপোনালোকৰ যোনটো 10,000 টকা আৰু 12,000, 12,500 টকা আৰু লগতে 25,000 টকা, সেই টকাসমূহ আপোনালোকে পৰৱৰ্তী পৰ্যায়ত শিক্ষা গ্ৰহণ কৰিবলৈ আপোনালোকে সেই টকাসমূহ লাভ কৰিব। চ' সেইটো আছিলে নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত। আৰু অৰুণোদয়ৰ ক্ষেত্ৰতো বহুতে সুধি আছিলে, চ' মই ইতিমধ্যে ক'লোঁ যিহেতু আপোনালোকে তেনেকৈ কৰিব পাৰে। আৰু আগতে কৰা যোনটো সিদিনাখনেই যোনটো ইলেকশ্যনৰ আগমুহূৰ্ততে আপোনালোকৰ সেই দিয়া ফৰ্মখনো এটা চাৰ্ভে ফৰ্মেই আছিলে, আপোনালোকৰ কোনো ধৰণৰ সেইটো অৰুণোদয় ফৰ্ম নহয়, যিহেতু তাত কোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ লগো নাই। চ' সেইটো এটা যোনটো পদুম ফুলৰ চিহ্ন এটা আছিলে, চ' সেইটো কোনো ধৰণৰ আপোনালোকৰ অৰুণোদয় আঁচনি স্কীমেই হ'ব নোৱাৰে, সেইটো এটা চাৰ্ভে ফৰ্মহে হয়। চ' তাত স্পষ্টভাৱে লিখি দিয়া আছে যে আপোনালোকে সেইটো চাৰ্ভে কৰা হৈছে বুলি। চ' আপোনালোকে স্ক্ৰীণত দেখুৱাই দিছোঁ। চ' এখন ফৰ্ম আপোনালোকে যিহেতু বহুতে ফিল আপ কৰিছে, কোনে কোনে ফিল আপ কৰিছে কমেণ্ট কৰি জনাব, আৰু কোনে কোনে এতিয়ালৈ সেই ফৰ্মটো ফিল আপ কৰা নাই আপোনালোকেও কমেণ্ট কৰি জনাব। চ' এইকেইটা আছিলে আজিৰ আপডেটটো। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনটোত ক্লিক কৰি দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় আই অসম।